हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। আজি এই ভিডিওটোত আমি তোমালোকৰ কাৰণে ক্লাস 12 ফিজিক্সৰ মার্কস ডিস্ট্রিবিউশনৰ বিষয়ে ডিসকাশন কৰিম। যে তোমালোকৰ ফিজিক্সত 1 মাৰ্কৰ কেইটা কোশ্চেন থাকে আৰু কেইটা কৰিব লাগে, ঠিক একেদৰে 2 মাৰ্কৰ কেইটা কোশ্চেন থাকে কেইটা কৰিব লাগে, 3 মাৰ্কৰ কেইটা কোশ্চেন থাকে কেইটা কৰিব লাগে আৰু 5 মাৰ্কৰ কেইটা কোশ্চেন থাকে কেইটা কৰিব লাগে, এই সকলোখিনি আজি আমি তোমালোকৰ আগত এই ভিডিওত ডিসকাশন কৰিম। ক্লাস 12 স্টুডেন্টৰ কাৰণে এই ভিডিওটো বহুত ইম্পৰ্টেন্ট হ'ব। সো তোমালোকে এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা, তেনেহলে তোমালোকে মার্কস ডিস্ট্রিবিউশনটো বুজি পাবা। আৰু এই কোশ্চেন পেপাৰৰ পিডিএফটো মই তোমালোকক ক'ত দিম তোমালোকক এই ভিডিওতে কম। সো তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। আৰু ক্লাস 12 কাৰণে আমাৰ এটা হোৱাটসঅ্যাপ গ্ৰুপ আছে, ডেসক্ৰিপশনত মই লিংক দি দিম, তাৰ পৰা তোমালোকে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপটো জয়েন হৈ লবা, যত আমি তোমালোকক পিডিএফ কোশ্চেন পেপাৰৰ পিডিএফ ক্লাস নোট সেইবোৰ তোমালোকক প্রভাইড কৰো আৰু তোমালোকক ইম্পৰ্টেন্ট গাইডলাইন্স তোমালোকক দিও। পলম নকৰাকৈ আজি ভিডিওটো আমি স্টাৰ্ট কৰিছো। তো এইখন মই ফিজিক্সৰ 2025 কোশ্চেন পেপাৰখন লৈছো, যত তোমালোকক ফুল মার্ক দিয়া আছে 17 আৰু 5 মার্ক 21 আৰু তোমালোকে জানা তোমালোকক টাইম 3 আৱাৰ্স দিয়ে। তেনেহলে আমি ডিসকাশন কৰো। তো ইয়াতে তোমালোকক দিয়া আছে কোশ্চেন নম্বৰ 1 কেৰিজ 1 মার্ক ইচ। তো তোমালোকক 1 মাৰ্কৰ 8টা কোশ্চেন কৰিব লাগে, ঠিক একেদৰে তোমালোকক 2 মাৰ্কৰ 10টা কোশ্চেন কৰিব লাগে, ঠিক একেদৰে তোমালোকক 3 মাৰ্কৰ 9টা কোশ্চেন কৰিব লাগে আৰু তোমালোকক 4 মাৰ্ক বা 5 মাৰ্কৰ 3টা কোশ্চেন কৰিব লাগে। এনেকৈ তোমালোকৰ কোশ্চেন পেপাৰখনৰ টোটাল মাৰ্ক কিমান দিয়া আছে 17। তেনেহলে তোমালোকৰ কেইটা কোশ্চেন থাকে 1 মাৰ্কত আৰু তোমালোকক 8টা কৰিব লাগে। সো আমি সেইটো চাও। তেনেহলে তোমালোকে সোয়া 1 মার্কত তোমালোকক কি দিয়া আছে যে এনসার এনি 8 কোশ্চেন ফ্রম দ্য ফলোইং এজ ডাইরেক্টেড। যে তোমালোকক ইয়াৰ পৰা যিকোনো 8টা কৰিব কৈছে। তেনেহলে তোমালোকক কেইটা কোশ্চেন দিয়া আছে আমি চাও, এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা, সাতটা, আঠটা, নয়টা, 10টা, 11টা, 12টা, 13টা, 14টা, 15টা। তো তোমালোকক 1 নম্বৰৰ তোমালোকক 15টা কোশ্চেন দিয়া থাকে। 2025 যিখন তোমালোকৰ ফিজিক্সৰ কোশ্চেন পেপাৰ আছিল, ইয়াতে তোমালোকক 15টা তোমালোকক কোশ্চেন দিয়া আছিল। তাৰ ভিতৰত তোমালোকক কি কৰিব লাগে 8টা কোশ্চেন তোমালোকক লিখিব লাগে 1 মাৰ্কৰ। কথাটো বুজি পাইছা? তোমালোকৰ টোটাল তোমালোকক 15টা কোশ্চেন দিয়া আছিল, তাৰ ভিতৰত তোমালোকক কেইটা লিখিব লাগে 8টা লিখিব লাগে। তো এইটো হল তোমালোকৰ 1 মাৰ্কৰ। তো 1 মাৰ্কত তোমালোকৰ 15টা দিয়া থাকে, তাৰ পৰা তোমালোকক যিকোনো 8টা লিখিব লাগে। এতিয়া আমি 2 মাৰ্কৰ কোশ্চেনটোলৈ আগবাঢ়িছো যে 2 মাৰ্কৰ কোশ্চেন কেইটা দিয়া থাকে। তো তোমালোকক 2 মাৰ্কৰ 10টা কোশ্চেন লিখিব লাগে। এনসার এনি 10 কোশ্চেন ফ্রম দ্য ফলোইং এজ ডাইরেক্টেড। তো তোমালোকক কেইটা কোশ্চেন দিয়া আছে আমি চাও, এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা, 7টা, 8টা, 9টা, 10টা, 11টা, 12টা, 13টা, 14টা, 15টা। তো তোমালোকক 2 মাৰ্কৰ 15টা কোশ্চেন দিয়া আছে। তোমালোকক 2 মাৰ্কৰ 15টা কোশ্চেন দিয়া আছে, তাৰ ভিতৰত তোমালোকক কি কৰিব লাগে 10টা লিখিব লাগে। বুজি পালা কথাটো? যে 2 মাৰ্কৰ তোমালোকক 15টা কোশ্চেন দিয়া আছে, ইয়াৰ ভিতৰত তোমালোকক কেইটা লিখিব লাগে 10টা লিখিব লাগে। 1 মাৰ্কৰ যেনেকুৱা আছিল যে তোমালোকক 15টা কোশ্চেন দিয়া আছিল, তাৰ ভিতৰত তোমালোকক 8টা লিখিব লাগে, ঠিক ইয়াতো সেম। তোমালোকক 15টা কোশ্চেন দিয়া আছে, ইয়াৰ ভিতৰত তোমালোকক 2টা লিখিব লাগে। বুজি পাইছা? আগত 8টা লিখিব লাগিছিল, এতিয়া তোমালোক কেইটা লিখিব লাগে 10টা লিখিব লাগে। তো এইটো হল তোমালোকৰ 2 মাৰ্কৰ। এতিয়া আমি 3 নম্বৰটোলৈ আগবাঢ়িছো। 3 নম্বৰ কোশ্চেন কেইটা দিয়া থাকে আৰু তোমালোকক কেইটা লিখিব লাগে। এতিয়া যদি আমি 3 নম্বৰ কোশ্চেনটোলৈ চাও, তেনেহলে কি দিয়া আছে চোৱা, যে এনসার দ্য ফলোইং কোশ্চেন, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কৰিবা। তো তোমালোকক ইয়াতে মানে অৰ দিয়া আছে। তেন তোমালোকক 1 মাৰ্কৰ কোশ্চেন দিয়া আছে এ নম্বৰ দি তোমালোকক অৰ দি আৰু এটা দিছে, দেখিছা? তোমালোকক অৰ দি আৰু এটা কোশ্চেন দিয়া আছে। ফিৰ বি নম্বৰ দিয়া আছে, এইটো তোমালোকৰ বি নম্বৰ। ফিৰ তোমালোকক ইয়াতে চোৱা অৰ দি আৰু এটা কোশ্চেন দিয়া আছে। বুজি পাইছা? মানে এইবোৰ অৰ দিয়ে থাকে। 3 নম্বৰ পৰা তোমালোকৰ অৰ দি থাকে। তাৰ পিছত সি নম্বৰ, এইটো সি নম্বৰ, তাৰ অৰ দি তোমালোকক আৰু এটা কোশ্চেন দিয়া আছে। চোৱা এইটো অৰ দি তোমালোকক এইটো কোশ্চেন দিয়া আছে। তাৰ পিছত এইটো ডি নম্বৰ, এইটো তোমালোকৰ ডি নম্বৰ কোশ্চেন।
তো ইয়াত তোমালোকক অৰ দি দেখা আৰু এটা কোৱেশ্চন দিয়া আছে হয়নে নহয় তাৰ পিছত তোমালোকে চোৱা এইটো তোমালোকৰ ই নাম্বাৰ হয়নে নহয় তোমালোকৰ এইটো ই নাম্বাৰ তো ইয়াৰ অৰ দি তোমালোকক আৰু এটা কোৱেশ্চন দিয়া আছে তাৰ পিছত চোৱা তোমালোকে এইটো এফ নাম্বাৰ কোৱেশ্চন হয়নে নহয় এফ নাম্বাৰ 3 এফ তো ইয়াৰ অৰ দি চোৱা আৰু এটা কোৱেশ্চন দিয়া আছে তাৰ পিছত চোৱা এইটো তোমালোকৰ জি নাম্বাৰ কোৱেশ্চন এইটো তোমালোকৰ জি নাম্বাৰ কোৱেশ্চন তো ইয়াৰ অৰ দি তোমালোকক কি দিয়া আছে এইটো কোৱেশ্চন দিয়া আছে চোৱা তাৰ পিছত তোমালোকৰ এইটো এইচ নাম্বাৰ কোৱেশ্চন তো ইয়াৰ অৰ দি তোমালোকক আৰু এটা কোৱেশ্চন দিয়া আছে চোৱা মানে নিউমেৰিকেল দিয়া আছে তাৰ পিছত তোমালোকক আই নাম্বাৰ এইটো কোৱেশ্চন তোমালোকৰ তো আই নাম্বাৰৰ অৰ দি তোমালোকক এইটো এটা তোমালোকক লিখিব গৈছে কোৱেশ্চন তো 3 মাৰ্কৰ কোৱেশ্চনবোৰত আমি কি দেখিলো যে তোমালোকক এটা কোৱেশ্চন দিয়ে আৰু অৰ দি আৰু এটা কোৱেশ্চন দিয়ে হেতু তোমালোকৰ নিউমেৰিকেল হ'ব পাৰে বা সেটো তোমালোকৰ ডেফিনেশন হ'ব পাৰে বা ডেৰিভেশন হ'ব পাৰে বুজি পালা কথাটো মানে তোমালোকৰ 3 মাৰ্কত আমি যেটো দেখিলো 2020-25 ফিজিক্সৰ পেপাৰখনত যে কি কৰিছে এটা কৈ কোৱেশ্চন দিছে তাৰ অৰ দি আৰু এটা কোৱেশ্চন দিছে বুজি পালা এতিয়া তোমালোকক কেতিয়াবা অৰ দি নিউমেৰিকেল দিছে কেতিয়াবা অৰ দি তোমালোকক ডেৰিভেশন দিছে আৰু কেতিয়াবা তোমালোকক ডেফিনেশনো দিছে বুজি পাইছা সো তোমালোকক 3 মাৰ্কৰ কোৱেশ্চনটো আমি যেটো দেখিলো তোমালোকক প্ৰুফ দেখাই দিলো যে কি দিছে তোমালোকক যে এটা কোৱেশ্চন দিছে অৰ দি আৰু এটা কোৱেশ্চন দিছে বুজি পাইছা মানে তোমালোকক 3 মাৰ্কৰ কোৱেশ্চনবোৰত তোমালোকৰ অৰ দি আৰু এটা থাকে বুজি পাইছা 4 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে এনসাৰ এনি 3 অফ দা ফলোইং কোৱেশ্চন যে তল দিয়া প্ৰশ্নবোৰৰ পৰা আমাক যিকোনো তিনিটা লিখিব কৈছে তো আমাক কেইটা কোৱেশ্চন দিয়া আছে আমি এটো চাও তো এইটো এটা বি নম্বৰ এইটো দুটা 5 মাৰ্কৰ এইবোৰ কোৱেশ্চন হয় তাৰ পিছত সি নম্বৰ এটা দিয়া আছে তিনিটা তাৰ পিছত ডি নম্বৰ দিয়া আছে চাৰিটা ই নম্বৰ 5টা এফ নম্বৰ 6টা এফ নম্বৰ জি নম্বৰ 7টা আৰু নাই তো তোমালোকক 5 মাৰ্কৰ 7টা কোৱেশ্চন দিয়া আছে মানে তোমালোকক 7টা কোৱেশ্চন দিয়া আছে ইয়াৰ ভিতৰত তোমালোকক কেইটা কৰিব লাগে 3টা কৰিব লাগে 7টাৰ ভিতৰত তোমালোকক কেইটা কৰিব লাগে 3টা কৰিব লাগে তো তোমালোকক যিকোনো 3টা কৰিব লাগে 7টাৰ ভিতৰত কথাটো বুজি পালা যে 1 মাৰ্কত তোমালোকৰ 15টা কোৱেশ্চন দিয়া আছিল তাৰ ভিতৰত তোমালোকক 8টা কৰিব লাগে 2 মাৰ্কত তোমালোকৰ 15টা দিয়া আছিল তাৰ ভিতৰত তোমালোকক 10টা কৰিব লাগে 3 মাৰ্কত তোমালোকক এটা কোৱেশ্চনৰ পিছত তোমালোকক অৰ দি দিয়া আছে বুজি পাইছা তো 3 মাৰ্কৰ এৰকৈ গল তাৰ পিছত 5 মাৰ্কত তোমালোকক 7টা কোৱেশ্চন দিয়া আছে তাৰ ভিতৰত তোমালোকক যিকোনো 3টা লিখিব লাগে বুজি পাইছা যে 5 মাৰ্কৰ কোৱেশ্চনবোৰত তোমালোকক কি কৰিছে যে তোমালোকক 7টা কোৱেশ্চন দিয়া আছে তাৰ ভিতৰত তোমালোক কেইটা কৰিব লাগে 3টা কৰিব লাগে তো এইখনে আছিল তোমালোকৰ ফিজিক্সৰ কোৱেশ্চন পেপাৰখনৰ মাৰ্কস ডিস্ট্ৰিবিউশন তো আশা কৰিছো আজিৰ ভিডিওটোৰ পৰা তোমালোকে ফিজিক্সত 2025 যিখন কোৱেশ্চন পেপাৰ সেই কোৱেশ্চন পেপাৰৰ কোৱেশ্চন প্যাটাৰ্নটো তোমালোকে বুজি পালা যে তোমালোকৰ কেনেকৈ কোৱেশ্চন আহে বা তোমালোকৰ কেইটা কোৱেশ্চন আহে তোমালোকক কেইটা লিখিব লাগিব এই কথাবোৰ তোমালোকে বুজি পালা আশা কৰিছো আজি তোমালোকে এই ভিডিওটোৰ পৰা লাভৱান হলা আৰু তোমালোকে গম পালা আৰু যেহেতু পৰীক্ষাৰ কাৰণে বেছি সময় নাই তোমালোকৰ হাতত সো তোমালোকে ভালকৈ পঢ়ি যোৱা যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত জনাবা মই তোমালোকক ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম আৰু এই চেনেলটোত আমি তোমালোকৰ কাৰণে ফিজিক্স ম্যাথমেটিক্স এইবোৰৰ ভিডিও লৈ আহিম সো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা সো এই কোৱেশ্চন পেপাৰৰ পিডিএফটো আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত দি দিম সো তোমালোকে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপটো জয়েন হৈ লোৱা তাত মই তোমালোকক দি দিম সো আজি ভিডিওটো আমি ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো